মাটিয়াত ভয়ঙ্কৰ পথ দুৰ্ঘটনা পতিত হৈ দ খাৱৈত বাগৰি পৰিল চাউল ভৰ্তি এখন ট্ৰাক। পূব গোৱালপাৰাৰ মাটিয়া থানাৰ অন্তৰ্গত মাটিয়াত আজি সংঘটিত হয় এক ভয়ঙ্কৰ ট্ৰাক দুৰ্ঘটনা। জানিব পৰা মতে বকুৰ পৰা মৰণৈ অভিমুখে আহি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনাটো। মাটিয়াৰ সমীপৱৰ্তী গাৰোপাৰাত চাউল ভৰ্তি ট্ৰাকখন কেনেবাকৈ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা দ খাৱৈত বাগৰি পৰে যদিও কোনো লোকৰ ক্ষয়ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে। ট্ৰাকখনৰ নম্বৰ হৈছে AS17B2446। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, MD নিউজ। কেনেকৈ হল দুৰ্ঘটনাটো? দুৰ্ঘটনাটো মানে হল আমিতো এনেকুৱা গম পোৱা নাছিলো। 2টামানত বোলে গাড়ীখন চাইডৰ পৰা মনৈ কোম্পানীৰ গাড়ীখন ৰাতি 2টামান ৰাতি 2টামানত আহি থাকাতে এক্সিডেণ্টটো হৈ গ'ল বোলে। অলপ এইটো আমি গমেই নাপাওঁ। ৰাতিপুৱা আহি চাং সঁচা কৰি এক্সিডেণ্ট এটা হ'ল। কি আছিল গাড়ীখনত? গাড়ীখনত চাউল আছে কোম্পানীৰ মনৈ কোম্পানীৰ চাউল আছে। কোনফালৰ পৰা আহিছিল গাড়ীখন? এটা আপোনাৰ মাটিয়াৰ পৰা মনৈ যাব আৰু কি। আমি মাটিয়াৰ পৰা অহা দেখা পালোঁ আৰু কি। গাড়ীখন আহত হৈছে নেকি কোনোবা? নাই কোনো আহত হোৱা নাই। এনেকুৱা ড্ৰাইভাৰৰ আহত হোৱা নাই। আমি আছে আছে একো হোৱা নাই আৰু জখম হোৱা নাই আৰু পথৰ পৰা বাগৰি পৰিছে। পথৰ পৰা বাগৰি পৰিছে আৰু কি কাৰণত হৈছে এইটো গম পাই নেকি? কিন্তু কি কাৰণত হ'ল এইটো আমিও গম নাপালোঁ। এনেকুৱা ড্ৰাইভাৰ বোলে কৈ আছিল যে মুখখন বোলে ধুই আছিল। ধুই থাকাতে এখন বোলে গাড়ী আহিছে গোৱালপাৰাৰ পৰা পিক আপ এখন আহিছে চাইড দিয়াতে আৰু কি। আৰক্ষীৰ লোক আহিছে? মানে আৰক্ষী আহিছে, আহি আনা এতিয়া উপস্থিত আছে। দুৰ্ঘটনা হোৱা ঠাইখিনিৰ নাম কি? গাৰোপাৰা মাটিয়া বুলি কয় আৰু গাৰোপাৰা, গোৱালপাৰা জিলাৰ মাটিয়া গাৰোপাৰা এজন বা এইখিনিক গাৰোপাৰা বুলি কয় আৰু গাৰোপাৰা। তুমি ক'লেও হ'ব।